এই মুহূৰ্তত দৰ্শকক দিবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ। চতিয়াৰ বালিজুৰি শনিবৰীয়াত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। পুৱাই সংঘটিত হোৱা এই অগ্নিকাণ্ডত নিমিষতে জাহ যায় 9খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। জুৱেলাৰী, হোটেল, চাইকেল ষ্ট'ৰকে ধৰি 9খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ কেইবা লক্ষাধিক সা সম্পত্তি জুইত জাহ যায়। হোটেলত থকা বহুকেইটা চিলিণ্ডাৰ বিস্ফোৰণত অধিক বিধ্বংসী হৈ পৰে অগ্নিকাণ্ড। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। পলমকৈ হ'লেও ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়। অতি দুৰ্ভাগ্যজনক ঘটনা যে আমাৰ বালিজুৰি শনিবৰীয়া চেণ্টাৰত মানে দোকানসমূহ মোটামুটি 7-8টামান দোকান মানে ৰাতিপুৱা ভাগতে জুইকুৰা হৈছে। কিহৰ কাৰণে হৈছে আমি ধৰিব পৰা নাই, শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে। গতিকে বিস্তৰ ক্ষতিসাধন। লগতে কি হ'ল, চিলিণ্ডাৰ ব্লাষ্ট হৈছে। গতিকে চিলিণ্ডাৰ ব্লাষ্ট হোৱা জুইটো অতি ক্ষিপ্ৰতাৰে হয় আমি জানো। গতিকে যি নহওক ফায়াৰ ব্ৰিগেড গাড়ী আহি পেলাই নুমাইছে, অলপ পলমকৈ আহিছে। হ'লেও আমাৰ দোকানীসকলৰ যথেষ্ট ক্ষতিসাধন হৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি কথাটো অৱগত কৰিছোঁ, চৰকাৰী পক্ষক আমি অৱগত কৰিছোঁ যে যিবিলাকৰ ক্ষতিসাধন হৈছে তাৰ কাৰণে চৰকাৰীভাৱে কি পাৰে সহায় সহযোগিতা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু দোকানীসকলৰ যথেষ্ট ক্ষতি হৈছে আৰু চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ কাৰণে জুইটো বেছি হৈছে। গতিকে আজি বালিজুৰি অঞ্চলত যি নহওক সৰু সৰু দোকানীবিলাকে ক্ষুদ্ৰ দোকান খুলি ব্যৱসায় বাণিজ্য কৰি আছিল। গতিকে এইটো হৈছে, এইটো প্ৰাকৃতিক কথা। হ'লেও আমি চৰকাৰী পক্ষক আমি জনাইছোঁ যে যাতে তেওঁলোকক চৰকাৰী ফালৰ পৰা কিবা সুবিধা প্ৰদান। জুইৰ সূত্ৰপাত হোৱাটো আমি ধৰিব পৰা নাই, কাৰণ তাত কোনো নাথাকে, এই ঘৰৰ ভিতৰত কোনো নাথাকে। আৰু 2 নম্বৰ কথা হ'ল শ্বৰ্ট চাৰ্কিটো হ'ব পাৰে বা বেলেগ কি কাৰণ আমি নাজানো। আৰু দোকানবিলাক আছিলে আমাৰ অলপ কেঁচা আছিলে, কাঠেৰে নিৰ্মিত দোকান আছিলে। গতিকে সেইকাৰণে জুইখন অলপ বেছিকৈ হৈছে। আৰু চিলিণ্ডাৰ ব্লাষ্ট যি ভয়ংকৰ ৰূপত হৈছে, সৌভাগ্যবশতঃ আমি এতিয়া জুই নুমাবলৈ সক্ষম হৈছোঁ। আৰু যাতে চিলিণ্ডাৰ ব্লাষ্ট হৈছে সেইকাৰণে জুইটো, আৰু সৌভাগ্যবশতঃ আমি জুইটো নুমাইছে, বেলেগ দোকানবিলাক যোৱা নাই। হ'লেও বিস্তৰ ক্ষতিসাধন হৈছে।